আজি আমি সকলোৱে ওলাই আহিছোঁ ডক্টৰ মমিতা দেৱনাথৰ লগত যিটো ঘটনা ঘটিছে আমি সবে গম পাওঁ সেইটোৰ লগত যিটো ঘটনা ঘটিছে আমি সবে গম পাওঁ কিন্তু তেখেতৰ লগত যোনে যিটো কাম কৰিছে সেইটো আমি উচিত শাস্তি বিচাৰি আমি আজি সবে ওলাই আহিছোঁ সেইটো আমাক উচিত শাস্তি লাগে সিহঁতক আমি যেতিয়া ডিউটি ওলাই আহোঁ তেতিয়া আমাৰ মনত এটাই ধুবুকনি লাগি থাকে যে আমি আকৌ ঘৰত উভতি যাব পাৰিম নে নাই আমি ষ্টাফ নাৰ্ছকেইটা আমি সুৰক্ষিত নহয় আজিকালি আজি আমি নাইট ডিউটি কৰিবলৈ ভয় খাই আছোঁ ঘৰৰ পৰা ওলাই ভয় খাই আছোঁ আমি নাৰী জাতিবিলাক ৰাস্তাত ওলাব নোৱাৰিম নেকি সেইটো লৈ আমাক দাবী লাগে আৰু ডক্টৰ মমিতাৰ লগত যিটো হৈছে সেইটো ৰেপাৰক ধৰি কেনে উচিত শাস্তি দিব লাগে আমি অপৰাধীটোক ফাঁচি দিব লাগে আমি সেইটোৱে বিচাৰিছোঁ আৰু যিটো কৈ আছে বেটি বাচাও বেটি পঢ়াও সেইটো কৈ আছে দাবীটো আছে কিন্তু বেটিটো পঢ়াইছে ঠিকেই কিন্তু বেটিটো বচাব কোনে সেইটো লাগে আমাক বেটিটো বচাব লাগে আৰু আমি মানে বেটি বচাওয়ার ক্ষেত্রে সরকার ব্যর্থ বলে কব বিচারে বেটি বচাওয়ার ক্ষেত্ৰত সরকারটো ব্যর্থ হয়ে আছে আমি সিকিউরিটিও নাই হসপিটালত আমি যেটো হসপিটালত কাম কৰি আছো তাতে আমাৰ সিকিউরিটি দিব লাগে আমি নাইট ডিউটি অকলে কৰিব নোৱাৰো আমাৰ ভয় লাগি থাকে সদায় আমি ৰাস্তাতে ওলাব নোৱাৰো আমি ৰাস্তাত সৰু ছোৱালীকেইটা যেতিয়া ডাঙৰ হ'ব তেতিয়া সিহঁতে ৰাস্তাত ওলাব নোৱাৰে নেকি আমি ছোৱালীকেইটা ৰাস্তাত ওলাব নোৱাৰো নেকি ডক্টৰ মমিতাৰ লগত যিটো ঘটনা ঘটিছে এইটো পুৰুষৰ লগতে এজনী নাৰীও বিলুপ্ত হৈ আছে সেইকাৰণে আমি নাৰীটো শাস্তি দিব লাগে উচিত শাস্তি দিব লাগে সিভিল হসপিটাল নার্সকল আৰু কলকাতা নার্সিং স্কুলৰ যি ছাত্ৰ ছাত্ৰী কলকাতা বেচৰকাৰী অনুষ্ঠানসকলৰ ছাত্ৰ ছাত্ৰীসকলে যি আন্দোলনৰ সমদলত অংশগ্ৰহণ আৰম্ভ কৰিছে তাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু এইটো কৰিছে আমাৰ কলকাতাত যিটো RJ কর মেডিকেল কলেজ এণ্ড হস্পিটালৰ যিটো ডক্টৰৰ ৰেপ কৰি হত্যা কৰা হৈছে সেইটোৰ শাস্তি পোৱাৰ কাৰণে আৰু ডক্টৰ মমিতা দেৱনাথে মানে ন্যায় পাওক সেইটোৰ কাৰণে গতিকে আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে ভাৰতবৰ্ষত মানে প্ৰতিদিনে এনেকুৱা দৰ্শন আৰু হত্যা হৈ আছে সেইটো মমিতাই হওক আসিফাই হওক বা দুদিন এই মমিতা কাণ্ডৰ পিছতে উত্তৰাখণ্ডত জাহান নামৰ এজন নাৰ্ছক বলৎকাৰ কৰি মানে হত্যা কৰা হৈছে এনেকুৱা কাণ্ড হৈ আছে গতিকে চৰকাৰে যিটো মানে মহিলাক সুৰক্ষা দিব লাগিছিল সেইটো কেৱল ডক্টৰ বা নাৰ্ছ বা সেইটো ক্ষেত্ৰতে নহয় প্ৰাইভেট ছেক্টৰতে হওক বা যিকোনো নৰ্মেল মানুহেই হওক আজিকালি ভাৰতবৰ্ষত মানে মহিলাসকল সুৰক্ষিত নহয় বেটি বচাও বেটি পঢ়াও বেটি বচাও যিটো শ্লোগান আছিল সেইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু বিশেষকৈ মোৰ এনেকুৱা ধাৰণা হৈছে যিটো কলকাতাত যিটো কাণ্ড হৈছে সেইটো এতিয়া পলিটিকেল ইনভলভ হৈ গৈছে আমি বহুত ভিডিঅ' ৰেকৰ্ডিং ফেচবুকৰ জৰিয়তে দেখিছোঁ বা চাইছোঁ যে তাত মানে নাৰ্ছসকলে নাৰ্ছৰ লগত ফোনত বাৰ্তা কৈ আছে যে বেলেগ এটা ৰুমত তাৰ লগত ধৰ্ষণ কৰা হৈছিল আৰু বেলেগ ৰুমত ৰখা হৈছিল সেই ঘৰটো ভাঙি দিয়া হৈছে যিটো ৱাছৰুম আছিল সেইটো মানে বাথৰুম আছিল সেই বাথৰুমটো ভাঙি দিয়া হৈছে তাত মানে মেডিচিনৰ টেণ্ডাৰ লৈ কিবা কেলেংকাৰী হৈছিল বিগত এইবিলাক কেলেংকাৰী লৈ তাক মানে পলিটিকেলি প্ৰেছাৰ দি সেইটো মানে ধৰ্ষণ কৰি হত্যা কৰা হৈছে মানে চাইলেণ্ট কৰি দিয়া হৈছে প্ৰমাণবিলাক চাইলেণ্ট কৰি দিয়া হৈছে গতিকে এই ভাৰত চৰকাৰৰ জৰিয়তে মমতা বেনাৰ্জী চৰকাৰক এইটো আহ্বান জনাওঁ যে মমিতা দেৱনাথৰ যিটো কাণ্ড হৈছে তাক ন্যায় দিব লাগে মমিতাৰ নিচিনা হাজাৰ হাজাৰ মহিলা আৰু নাৰীক যিটো মানে অফিচিয়েলি হওক আৰু নন অফিচিয়েলি যিবিলাক বলৎকাৰ হৈ আছে সেই বলৎকাৰৰ উচিত শাস্তি দিব লাগে আৰু মমিতা ন্যায় পাব লাগে এইখিনি ক'ব লাগে নিশ্চয় এইটো ৰাজনীতিকৰণ হৈ আছে ৰাজনীতিকৰণ নহ'লে আজি 9 আগষ্টত এইটো হৈছে আজি 19 আগষ্ট এজনক ধৰিছে আৰু যিজনক কৰায়ত্ব কৰা বুলি কৈ আছে তেওঁ ড্ৰিংকাৰ আছিল ড্ৰিংক কৰি ইফালে ঘূৰি থকা দেখা পাইছে কিন্তু তাৰ লগত 4জন তাৰ কলিগ আছিল তেওঁক দিয়ে আৰু 3জন মানে 4জনে একেলগে অনলাইন ফুড অৰ্ডাৰ কৰি 4জনে একেলগে খানা খাইছে খানা খোৱাৰ পিছত তাৰপিছত সেই তাত মানুহ নাছিল নেকি কোনে গম পোৱা নাছিল নেকি এইটো প্ৰি প্লান কৰি তাক হত্যা কৰা হৈছে ইয়াত পলিটিক্স ইনভলভ আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা শুনিব পাইছোঁ যে বেটি বচাও বেটি পঢ়াও মোৰ মতে কেন্দ্ৰীয় চৰকাৰৰ আৰু এটা নতুন শ্লোগান এড কৰিব লাগে যে যাতে সেই শ্লোগানটোৰ জৰিয়তে আমি শিকিব পাৰোঁ যে যিসকল মহিলা আছে যিসকল ভাইটি ভণ্টি আছে তেখেতক যাতে আমি ৰেসপেক্ট কৰিব পাৰোঁ তেখেতৰ ৰেসপেক্ট যাতে আমি শিকিব পাৰোঁ তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ ৰাখিছোঁ আপোনালোকে কি দাবী জনাইছিল আমি দাবী জনাইছোঁ যে যিমান সোনকালে হয় যিসকল ৰেপিষ্ট আছিল তেখেতক যিমান সোনকালে হয় ফাঁচি দিয়ক